কথাটো চাওক, আমি যেতিয়া সমগ্ৰ মিছামৰা দেৰগাঁও বৃহত্তৰ অঞ্চলটোৰ ৰাইজে আমি এক হৈ আমি টোল গেটৰ বিৰুদ্ধে যেতিয়া আমি প্ৰতিবাদ কৰিছিলোঁ, তেতিয়া তাৰ পাছতে আমাৰ জিলা প্ৰশাসনৰ লগত আলোচনা হৈছে। জিলা প্ৰশাসনৰ লগত আলোচনা হোৱাৰ পাছত আমি সেই কপি আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমাৰ প্ৰতিনিধিসকলে দিয়াৰ ব্যৱস্থা কৰিছে। সেই সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক সকলোকে কৈছে যে 2 বা 3 কিলোমিটাৰৰ ভিতৰত কোনো কাৰণে টোল কৰ ল'ব নালাগে। সেইটো মই কথা পাতিম। ইতিমধ্যে জিলা প্ৰশাসনৰ সেই সময়তেই জিলা উপায়ুক্তগৰাকী আছে, জিলা উপায়ুক্তগৰাকীক তেখেতে কৈছেও। কোৱাৰ পাছতো তাৰ পাছত যোৱা 6 তাৰিখে দেৰগাঁৱত মুখ্যমন্ত্ৰী ডাঙৰীয়া অহাৰ দিনাও সেইদিনাও আপোনালোকৰ আগতে অৱগত কৰিছে যে 2 বা 3 কিলোমিটাৰৰ ভিতৰত কোনো কাৰণে টোল টেক্স ল'ব নালাগে। কিন্তু দুখৰ কথা যে ইয়াত আহিলে দেখা পোৱা যায় আমাৰ কেইবাজনো ব্যক্তিয়ে কেইবাজনো ইয়াত গাড়ীগৰাকীয়ে আমাক জনাইছে যে তেখেতসকলে যেতিয়া গাড়ীখন লৈ আহে পাৰ হ'ব সময়ত তেওঁলোকক কয় যে মুখ্যমন্ত্ৰী ডাঙৰীয়া এনেকৈ কৈ থৈ গৈছে, আপোনালোকে আমাক যাবলৈ দিয়ক। তেতিয়া কয় কোন মুখ্যমন্ত্ৰী? মুখ্যমন্ত্ৰী গেট নহয় নহয়, এখন হৰেণ মহন্তৰ গেট। এনেকৈ কোৱাৰ পাছত আচলতে এজন মুখ্যমন্ত্ৰীক আচলতে তেওঁলোকে বুঢ়া আঙুলি দেখাইছে। সেইকাৰণে আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু জিলা প্ৰশাসনক আহ্বান জনাইছোঁ যে এনেকুৱা ফটুৱামি কথাবিলাক যাতে এজন মাননীয় মুখ্যমন্ত্ৰীৰ ক্ষেত্ৰত যাতে নকয়, তাৰ কাৰণে এটা ব্যৱস্থা ল'ব লাগে। আৰু টোল কৰসমূহ যি লৈ আছে অহা কাইলৈৰ পৰা আমি আহ্বান জনাইছোঁ, অহা কাইলৈৰ পৰা আচলতে গোটেই ইয়াত ব্যক্তিগত বাহন হওক বা ইয়াক ব্যৱসায়িক বাহনেই হওক, ইয়াত আচলতে 1 কিলোমিটাৰ বা 2 কিলোমিটাৰ বা আমি যিটো কৈছোঁ আমি 20 কিলোমিটাৰ কৈছোঁ। 20 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত যিখিনি ব্যৱসায়িক কাৰ আছে, ব্যক্তিগত বাহন আছে, সেইসকলৰ পৰা কোনো কাৰণতে আচলতে টোল টেক্স ল'ব নালাগে। অহা কাইলৈৰ পৰা সেইটো কাৰ্যকৰী কৰিবৰ কাৰণে আমি জিলা প্ৰশাসন আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ যাতে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথাক তেওঁলোকে যি তাচ্ছিল্য কৰিছে, ইয়াৰ ওপৰতে যাতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ব্যৱস্থা গ্ৰহণ কৰে।